নমস্কাৰ প্ৰণিতা চুটিয়া প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ লৈ আহিছো সকলোৱে গম পাইছে যে লাখপতি বাইদেউ হ'বলৈ গৈ আছে প্ৰতিগৰাকী মহিলাসকলৰ উদ্যমিতা অভিযান ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰতিগৰাকী মহিলাক কেনে ধৰণে স্বাৱলম্বী কৰা হ'ব তাৰ বাবে ইতিমধ্যে বিশেষ অভিযান আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে কিন্তু আপুনি কেইটামান ভুল কৰিব নালাগিব এইকেইটা ভুল যদি আপুনি কৰে কিন্তু লাখ টকা চৰকাৰৰ পৰা নাপাব আৰু আপুনি লাখপতি বাইদেউ হ'বও নোৱাৰিব কি ভুল আপুনি কৰিব নালাগিব সবিস্তাৰে এই মুহূৰ্তত আমি জনাব বিচাৰিছো প্ৰতিগৰাকী মহিলাৰ বাবে এটা ডাঙৰ খবৰ কেইটামান কাম নকৰিলে কেনসেল হ'ব লাখপতি বাইদেউৰ ফৰ্মখন লাখপতি বাইদেউৰ ফৰ্ম আপুনি সংলগ্ন কৰিব লাগিব আৰু সেই ফৰ্মখনত সকলো কথা সবিস্তাৰে আপুনি শুদ্ধকৈ লিখিব লাগিব কাৰ্যালয়ত জমা দিলে লগে লগে কেনসেল হ'ব ফৰ্মখন যদিহে আপুনি কেইটামান ভুল কৰে কি ভুল আপুনি কৰিব নালাগিব চাওক গুৰুত্বপূৰ্ণ কেইটামান দিশ সন্নিবিষ্ট কৰাটো বাধ্যতামূলক সেইকেইটা দিশ সন্নিবিষ্ট যদি নকৰে তেনেহলে কিন্তু আপুনি লাখপতি বাইদেউ হ'ব নোৱাৰিব লাগিব অমৃত বৃক্ষৰ ফটো অমৃত বৃক্ষ অভিযান যেহেতু যোৱা বছৰ হৈছিল সেই অমৃত বৃক্ষ অভিযানৰ অংশীদাৰ আপুনি হৈছিল নে নাই যদি হৈছিল তেতিয়াহে আপুনি হ'ব পাৰিব লাখপতি বাইদেউ লাগিব স্বাক্ষৰিত সংকল্প পত্ৰ লাগিব ব্যৱসায়িক পৰিকল্পনা অৰ্থাৎ আপুনি যে চৰকাৰৰ পৰা টকা ল'ব সেই টকাৰে আপুনি ব্যৱসায় কৰিব কি ব্যৱসায় কৰিব আপোনাৰ পৰিকল্পনা কি আপুনি জনাব লাগিব সবিস্তাৰে আবেদনকাৰীৰ ফটো সেয়া সকলোৱে জানে যিকোনো আবেদনৰ কাৰণে ফটো আপোনাৰ লাগিবই আৰু ফৰ্মখন অসম্পূৰ্ণ কৰিলে লগে লগে নাকচ কৰিব কোনোবা এটা লিংক যদি আপুনি ভালদৰে পূৰণ নকৰিলে কোনোবা এটা যদি খালি ঠাই আপুনি পূৰণ নকৰিলে তেনেহলে নহব 3, 4 আৰু 5 মাৰ্চত জমা দিব লাগিব ফৰ্ম সকলোৱে জানে আমি ইতিমধ্যে বহুকেইটা বাতৰি সম্প্ৰচাৰ কৰিছো এই সন্দৰ্ভত আৰু প্ৰপত্ৰ সম্পূৰ্ণৰূপে পূৰণ কৰিব লাগিব অৰ্থাৎ পত্ৰখনত যিখন ফৰ্ম থাকিব সেই ফৰ্মখনত যিমান খালি ঠাই আছে সকলো পূৰণ কৰিব লাগিব ফৰ্মখন জমা দিয়ক নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য কাৰ্যালয়ত আৰু ফৰ্মখন জমা দিব পাৰে মণ্ডল পৰ্যায়ৰ কাৰ্যালয়টো মণ্ডল পৰ্যায়ৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়টো আপুনি 3, 4 আৰু 5 মাৰ্চত জমা দিব পাৰিব ফৰ্মখন আৰু ফৰ্মখন জমা দিব পাৰিব সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো মনত ৰাখক কি কাৰ্যালয়ত আপুনি জমা দিব পাৰিব কিন্তু কেইটামান বিশেষ কাম আছে যিকেইটা কাম আপুনি কৰিব নালাগিব প্ৰথম কাম আপুনি কৰিব নালাগিব যে ফৰ্মখন আপুনি কাটকুট কৰিব নালাগিব লেটাৰা কৰিব নোৱাৰিব আপুনি আপোনাৰ নাম ঠিকনা সকলোবোৰ শুদ্ধকৈ দিব লাগিব সমান্তৰালকৈ কোনোবা এটা ঠাই যদি আপুনি খালিকৈ এৰিছে তেতিয়াও কিন্তু আপোনাৰ কেনসেল হ'ব কাৰণ গোটেই ফৰ্মখনত যি ঠিকনা বিচাৰিছে বা যি আপোনাৰ পৰা ডিটেইলছ বিচাৰিছে সেই ডিটেইলছবোৰ সম্পূৰ্ণকৈ আপুনি দিব লাগিব কোনোবা এটা ডিটেইলছ যদি আপোনাৰ দিবলৈ থাকি গ'ল ধৰি লওক আপোনাৰ ফোন নম্বৰটো আপুনি ভালকৈ নিদিলে আপোনাৰ নামটো যদি কেনেবাকৈ ভুল হ'ল অমৃত বৃক্ষৰ ফটো যদি আপোনাৰ ওচৰত নাই তেতিয়াও কিন্তু আপুনি লাখপতি বাইদেউ হ'ব নোৱাৰিব শেহতীয়াকৈ এখন বিশেষ নোটিছ জাৰি কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা এইখন নোটিছ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ইতিমধ্যে মহিলাসকলক উদ্যমী কৰাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে সকলোৱে জানে লাখপতি বাইদেউ এই আঁচনিৰ নাম ৰখা হৈছে আপুনি প্ৰপত্ৰ পূৰণ কৰিলে নে সুধিছে ৰাজ্য চৰকাৰে আপুনি প্ৰপত্ৰ পূৰণ কৰি থওক সম্পূৰ্ণৰূপে প্ৰপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত জানিবলগীয়া কথাবোৰ এনেকুৱা 3, 4 আৰু 5 মাৰ্চত আপুনি প্ৰপত্ৰ জমা লোৱাৰ তাৰিখ অৰ্থাৎ এই তাৰিখ কেইটাতে আপুনি জমা দিব পাৰিব আপুনি ফৰ্মখন আনিব ঠিকে ফৰ্মখন আনিলে যি খালি ঠাই আছে সকলো পূৰণ কৰিলে আপুনি ভালদৰে ৰাখিলে কিন্তু আপুনি জমা দিব পাৰিব 3 মাৰ্চৰ পৰাহে 3 মাৰ্চত জমা ল'ব 4 মাৰ্চত জমা ল'ব আৰু 5 মাৰ্চত জমা ল'ব আৰু এয়া কোনো ধৰণৰ অনলাইন নহয় অফলাইনৰ জৰিয়তে শেষ হ'ব সমান্তৰালকৈ স্থান চাওক আবেদনকাৰীৰ নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন আপোনাৰ নিকটৱৰ্তী যিটো আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন আছে তাত আপুনি জমা দিব পাৰে লগতে মণ্ডল পৰ্যায়ৰ কাৰ্যালয়টো আপুনি জমা দিব পাৰে এই ফৰ্মখন সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো আপুনি এখন ফৰ্ম জমা দিব পাৰে আৰু প্ৰপত্ৰত সম্পূৰ্ণৰূপে পূৰণ হোৱাটো বাঞ্ছনীয় অৰ্থাৎ ফৰ্মখনত যদি ধৰি লওক প্ৰথমতে লিখা থাকিল নাম তাৰ পাছত ঠিকনা তাৰ পাছতে আহিব আপোনাৰ ফোন নাম্বাৰ এনে ধৰণৰ যিকেইটা অপশ্যন থাকিব তাৰ পাছতে খালী ঠাইবোৰ থাকিব নহয় এনে ধৰণে এই খালী ঠাইডোখৰত আপুনি ভালদৰে সকলোবোৰ পূৰণ কৰিছিল নাই ডিটেইলছখিনি আপুনি ভালদৰে দিছে নে নাই সেইটো ডিপেণ্ড কৰিব কোনোবা এটা ঠাই যদি থাকি গ'ল কোনোবা এটা যদি আপুনি ব্লেংক এৰি দিলে ভালদৰে পূৰণ নকৰিলে তেতিয়া কিন্তু নহ'ব ব্লেংক যদি আপুনি ৰাখি থলে কোনোবা এটা যদি পূৰণ নকৰিলে বা কেনেবাকৈ ভুল যদি হ'ল তেনেহ'লে কিন্তু আপোনাৰ ফৰ্মখন কেনসেল হ'ব গুৰুত্বপূৰ্ণ দিশটো কি চাওক অমৃত বৃক্ষৰ ফটো হয় অমৃত বৃক্ষৰ অভিযানত মহিলাসকল যিসকলে অংশগ্ৰহণ কৰিছিল তেওঁলোকে এলিজিবল হ'ব এই মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান লাখপতি বাইদেউৰ বাবে স্বাক্ষৰিত সংকল্প পত্ৰ এখন লাগিব আপোনাৰ ব্যৱসায়িক পৰিকল্পনা লাগিব ধৰি লওক আপুনি প্ৰথমতে যেহেতু 10,000 টকা পাব সকলোৱে জানে এই কথা 10,000 টকা তাৰ পাছত দিয়া হ'ব 25,000 টকা তাৰ পাছতে 50,000 টকা মুঠ এই টকা 85,000 লৈ হৈ যাবগে এই টকাটো যে আপোনাক দিব প্ৰথম 10,000 টকাটো আপুনি লোৱাৰ পাছত আপুনি জনাব লাগিব যে আসলতে আপুনি কি কৰিব বিচাৰিছে আপুনি দোকান দিব নে আপুনি ফাৰ্ম খুলিব নে আপুনি আচাৰৰ ব্যৱসায় কৰিব গম পালেনে
মহিলাসকলে আসলতে কি ব্যৱসায় কৰিব তাৰ ডিটেইলছটো দিব লাগিব তেতিয়াহে প্ৰথম 10000 টকাটো পাব ঠিক আছে এই 10000 টকাটো পোৱাৰ পাছত আপুনি এইকেইটা ব্যৱসায়ৰ অপচনটো যে দিলে এই ব্যৱসায়টো হসাকয়ে কৰিব লাগিব পইচাটো খাই থৈ দিলে কিন্তু নহব এই ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভ কৰিব এই ব্যৱসায়টো যেতিয়া আপোনাৰ ভালদৰে চলিব তাৰ পিছত কি হ'ব আপোনাক নেক্সট 25000 টকা দিব এই 25000 টকাৰে আপোনাৰ যেতিয়া ব্যৱসায়টো আৰু অধিক ঊৰ্ধ্বগামী হ'ব এনে ধৰণে গৈ থাকিব ওপৰলে তেতিয়া আপোনাক লাষ্ট 50000 দিয়া হ'ব ইয়াৰ জৰিয়তে আপুনি হ'বলৈ গৈ আছে লাখপতি বাইদেউ ইমান সহজ নহয় লাখপতি বাইদেউ হ'বলৈ এইখিনি লাগিব আপোনাৰ ব্যৱসায়িক পৰিকল্পনা লাগিব আপোনাৰ অমৃত বৃক্ষৰ ফটো লাগিব আপুনি অমৃত বৃক্ষত অংশগ্ৰহণ যদি কৰিছিল তেতিয়াহে আপুনি এলিজিবল ব্যৱসায়িক পৰিকল্পনা আৰু আপোনাৰ ফটোখন লাগিব সকলোৰে ফটো থাকে আজিকালি নিশ্চয় দিব পাৰিব আৰু অসম্পূৰ্ণ পত্ৰ নাকচ হ'ব চাওক নাকচ কি হ'ব অসম্পূৰ্ণ পত্ৰ ইতিমধ্যে কলো কোনোবা এটা ঠাই যদি আপুনি ব্ল্যাঙ্ক এৰি দিলে নিলিখিলে বা কোনোবা এডখৰ যদি আপোনাৰ পূৰণ কৰোতে যদি ভালদৰে নহল তেতিয়া কিন্তু নাকচ হ'ব অৰ্থাৎ কেনসেল হৈ যাব আপোনাৰ ফৰ্মখন আৰু জমা দিবলগীয়া নথিপত্ৰবোৰ কি কি চাওক সকলো যদি আপোনাৰ আছে সকলো ঠিকে থাকে আছে কেনসেল নহবলৈ যদি বিচাৰিছে কি কি নথিপত্ৰ লাগিব সদস্যৰ ফটো আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিৰ ফটো প্ৰপত্ৰত লগাই দিব লাগিব আপুনি গছপুলি ৰুই আছিল যদি গছপুলি ৰুই থকা এখন ফটো লাগিব আপোনাক গছপুলি ৰুই থকা এখন ফটো আপুনি তুলিব লাগিব অমৃত বৃক্ষ যদি আপুনি আছিল তাৰ প্ৰমাণ কিন্তু আপোনাক লাগিব এনে গছপুলি লৈ থকা ফটো এখন আপুনি ফেক কৈ দিলে নহব অমৃত বৃক্ষ যদি হসাকৈ আছিল সেইখন ফটো খেদিব লাগিব তাৰ পাছতে ব্যৱসায়িক পৰিকল্পনা আৰু বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি প্ৰপত্ৰৰ লগত গাঁঠি দিব লাগিব সকলোৰে বেংক একাউণ্ট যেহেতু থাকে বেংক একাউণ্টৰ যেটো ফাৰ্স্ট পেজটো যে থাকে এনে ধৰণে ফাৰ্স্ট পেজটো বেংকৰ ডিটেইলছ কিতি থাকিব নহয় সেই পেজটো আপুনি ফটো তুলি দি দিব লাগিব জেৰক্স কপি এটা তাৰ পাছতে প্ৰয়োজন সাপেক্ষে প্ৰপত্ৰ পূৰণত জীৱিকা সখী পশু সখী কৃষি সখী আৰু সখী বাইদেউসকলে সহায় কৰিব কোনোবাই যদি প্ৰপত্ৰ পূৰণ কৰিব জনা নাই প্ৰপত্ৰখন পূৰণ কৰোতে যদি আপোনাৰ কিবা অসুবিধা হৈছে বা অমৃত বৃক্ষত আপুনি অংশগ্ৰহণ যদি কৰা নাছিল কি কৰিব লাগিব আপুনি সুধিব পাৰে আপোনাৰ জীৱিকা সখী যদি চিনাকি আছে জীৱিকা সখীৰ সৈতে আপুনি যোগাযোগ কৰক লাখপতি বাইদেউ হ'বলৈ সকলোৰে হয়তো মন কৰিছে কিন্তু লাখপতি বাইদেউ হোৱাটো ইমান সহজ নহব আপোনাক এটা প্ৰপাৰ প্ল্যান লাগিব যে ব্যৱসায় আপুনি কেনেকৈ কৰিব তেতিয়াহে 10000 টকা পাব আৰু 10000 টকা পোৱাৰ পাছত আপুনি ব্যৱসায়টো আগবঢ়াই নিলেহে পৰৱৰ্তী 25000 আৰু 50000 টকাটো পাব সমান্তৰালকৈ অমৃত বৃক্ষ অভিযানৰ সময়ত যদি আপুনি অংশগ্ৰহণ কৰিছিল তেতিয়াহে এই টকা আপুনি লাভ কৰিব লগতে আপুনি ফৰ্মখন যদি কেনসেল হোৱাটো বিচৰা নাই কোনো ধৰণৰ ভুল ফৰ্মখনত কৰিব নালাগিব আৰু ফৰ্মখন আপুনি ব্ল্যাঙ্ক এৰিব নালাগিব সকলো খালি ঠাই পূৰণ কৰিব লাগিব ফৰ্মখনৰ যি ডিটেইলছ বিচাৰিছে সকলো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব আপুনি লগতে ব্যৱসায়িক পৰিকল্পনা আপুনি কৰিব লাগিব যে কি ব্যৱসায় আপুনি কৰিব দোকান খুলিব বিচাৰিছে নে হোটেল খুলিব বিচাৰিছে নে আপুনি কাপোৰ বব বিচাৰিছে নে আচাৰৰ ব্যৱসায় কৰিব বিচাৰিছে নে আপুনি ভাতৰ ব্যৱসায় কৰিব বিচাৰিছে নে আপুনি পশুপালন কৰিম বুলি ভাবিছে মুঠৰ ওপৰত আপোনাৰ ব্যৱসায়টো কি হেয়া আপুনি লিখিব লাগিব আৰু ফৰ্মখন একেবাৰে অসম্পূৰ্ণ নকৰিব আপুনি ফৰ্মখন ফিল আপ কৰক ভালদৰে আৰু 3 4 5 মাৰ্চ মনত ৰাখক 3 4 আৰু 5 মাৰ্চত ফৰ্মখন জমা দিব লাগিব কোনো ধৰণৰ অনলাইনৰ ইয়াত কামকাজ নাই অফলাইনৰ জৰিয়তে হেয়া হ'ব প্ৰপত্ৰ সম্পূৰ্ণৰূপে পূৰণ কৰি আপুনি 3 4 আৰু 5 মাৰ্চত জমা দিবলৈ হাজু হৈ থাকক ফৰ্মখন জমা দিয়ক নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয়ত লগতে আপুনি ফৰ্মখন জমা দিব পাৰে মণ্ডল পৰ্যায়ৰ কাৰ্যালয়ত মণ্ডলকাৰৰ কাৰ্যালয় সকলোৱে চিনি পায় মণ্ডল পৰ্যায়ৰ কাৰ্যালয়তো আপুনি ফৰ্মখন জমা দিবগৈ পাৰে হেয়া অফলাইন যোগে আৰু ফৰ্মখন জমা দিব পাৰিব সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো গতিকে এইখিনি কথা মনত ৰাখক তেতিয়া আপোনাৰ কেতিয়াও ফৰ্মখন কেনসেল নহয় লাখপতি বাইদেউ হ'ব যদি বিচাৰিছে এইখিনি দিশ মনত ৰাখিব দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলা গৰাকীক 10000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25000 টকা বেংকৰ পৰা দিম তাৰ 12500 ঘূৰাই দিব লাগিব 12500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলা গৰাকীক 10000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25000 টকা বেংকৰ পৰা দিম তাৰ 12500 ঘূৰাই দিব লাগিব 12500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই
লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই